ক'ৰ পৰা স্পন্সৰ কৰি লৈ আহিছে, কোনে তেওঁলোকক স্পন্সৰ কৰিছে, সেইখিনি আমি গম পাম কালিপুৰৰ ভিতৰত বা গম পাই আছোঁ। আগষ্টিন নিংহি এটা দোষাৰোপ দিছে যে তুলিৰাম ৰভাং ডাঙৰীয়া বা বিজেপিৰ লগত সম্পৰ্ক আছে বুলি আগষ্টিন নিংহিক তেওঁলোকে আকাৰ ইংগিৰে কথাত কৈছিলে যোৱাকালি। প্ৰমাণ আছে নেকি তেওঁলোকে তেনেকুৱা দেখাব পাৰিব নেকি আমাক? মুখখন আছে বুলি আবুল তাবুল বুকিলে নহ'ব নহয়। আমি যিবিলাক তথ্য দিছোঁ চাওক, এয়া হৈছে 23 তাৰিখ ৰাতি, নৱেম্বৰ 23 তাৰিখ ৰাতি আমি চৌকছ দিয়াৰ পাছত তেওঁলোকে গুৱাহাটীত গৈ তুলিৰামৰ ঘৰত তেওঁলোকে কথা পাতা। এয়া হৈছে ফটো। তাৰ আগত আমি চৌকছ দিবলগীয়া হ'ল তেওঁলোকৰ এয়া এণ্টনি, যোৱাকালি যে বাইক দিছিল মানুহজন এণ্টনি টেৰন, তেখেতে চাওক হেডসিং ৰংফাৰৰ লগত কি কথা পাতিছে। এয়া হৈছে ইয়াৰ আগত। তাৰপিছত যোৱাকালি তেওঁলোকে কৈছে যে আমি কোনো দলত নোসোমাম বা কোনো দলত সোমাবলৈ এতিয়ালৈকে চিন্তা কৰা নাই বুলি কয়। কিন্তু তেওঁলোকৰ যোৱাকালি ফৰেষ্ট আইবিত কাৰ লগত কথা পাতিছে আমি জানো, কোনে স্পন্সৰ কৰিছে আমি সেইখিনিও জানো, তেওঁলোকে কি মদ মাংস খাইছে সেইখিনি কথাও জানো। ৰাতি ফটো এইখন হৈছে তুলিৰাম ৰভাঙৰ নেতৃত্বত তেওঁলোকক এইখিনি কাম কৰিবলৈ দি আছে। আমাৰ কংগ্ৰেছ দলৰ কাৰণে বা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ দলৰ কাৰণে কিন্তু শুভ লক্ষণ বুলি আমি ক'ব বিচাৰিছোঁ। আমাৰ মাজত থকা আৱৰ্জনাসকলক সঠিক সময়ত আমি গম পাইছোঁ আৰু সঠিক সময়ত আমি বিচাৰ কৰিব পাইছোঁ, সঠিক সময়ত আমি তেওঁলোকক এক্সপেল কৰিবলৈ পাইছোঁ। এয়া হৈছে আমাৰ কাৰণে শুভ লক্ষণ। কিয়নো বুলি ক'লে আমি এটা সূত্ৰৰে আমি গম পাইছোঁ তেওঁলোকে ফেব্ৰুৱাৰী মাৰ্চলৈকে বিজেপিৰ কাম কৰি যাব কংগ্ৰেছত থাকি, এই পৰিকল্পনা আছিলে তেওঁলোকৰ কাৰণে। আজি 3 মাহ ধৰি স্পন্সৰ কৰি আছিলে আৰু তেওঁলোকে ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত তেওঁলোকে বৃহৎ যোগদান কাৰ্যসূচী তেওঁলোকে ল'ব বিচাৰিছিলে। কিন্তু হঠাৎ আমি এইবোৰ গম পাই আমি তেওঁলোকক সঠিক সময়ত তেওঁলোকে এক্সপেল কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। গতিকে তেওঁলোকক লৈ আমি আৰু বেছি ক'বলৈ মনো যোৱা নাই। তেওঁলোক অযোগ্য ব্যক্তি, ৰাজনীতি কৰিবলৈ ক'তো তেওঁলোকে স্থান নাপাব বা পালে ভাল কথা। মই শুভেচ্ছা জনাইছোঁ আমি জিলা সমিতি হয়, য'তে যাক ভালে কাম কৰক, কিন্তু তেনেকৈ ভুল কাম আৰু ভৱিষ্যত নকৰে যেন। তেওঁলোকে বিজেপিত যাব বিচাৰিছে, যাক শুভেচ্ছা জনাইছোঁ। কিন্তু বিজেপি কি দল আমিও জানো, বিজেপিত বৰ্তমান লুণ্ঠনকাৰী চলি আছে। লুণ্ঠনকাৰী, হত্যাকাৰী, অভদ্ৰামী, অশিষ্টাচাৰী তেনেকুৱা ব্যক্তিবিলাক ভৰ্তি হৈ আছে। তেওঁলোকে তাত গৈ কি কৰিব প্ৰশ্নবোধক চিন। আমি বেছি কৈ লাভ নাই তেওঁলোকৰ কথা। মিডিয়াত, ছ'চিয়েল মিডিয়াত দেখা পাইছে মেক্সিমাম 50 পৰা 60 জন মানুহ হ'ব আৰু সেইখিনি আমাৰ মানুহ নহয়। আমি নাজানো ক'ৰ পৰা আনিছে, কেনেকুৱা মানুহ, আমাৰ দলৰ মানুহ নহয়। কেইজনমান আমাৰ দলৰ মানুহ আছে, বাকীখিনি আমাৰ নহয়। গতিকে তেওঁলোকে ক'ৰ পৰা স্পন্সৰ কৰি লৈ আহিছে, কোনে তেওঁলোকক স্পন্সৰ কৰিছে, সেইখিনি আমি গম পাম কালিপুৰৰ ভিতৰত বা গম পাই আছোঁ। কিছুমান ব্লক প্ৰেছিডেণ্ট, কোনোবা মণ্ডল প্ৰেছিডেণ্টে যোগাযোগ কৰি আছে। কেইজনমান আমাৰ মণ্ডলৰ পৰা গৈছিলে, কিন্তু তেওঁলোকেতো গম পোৱা নাই, মিটিঙৰ কাৰণেহে গৈছিলে। কিন্তু ছ'চিয়েল মিডিয়াত দেখা পাইছে যে মাছ ৰিজিগনেশ্যন বুলিহে কৈছে। গতিকে সকলোখিনি সত্য কথাবিলাক পাই আছে। গতিকে যিখিনি মানুহ ইয়াত আহিছে তাৰ মাজতো আকৌ 2 এদিনৰ পিছত আপোনালোকে গম পাই যাব। আমি যোগদান কাৰ্যসূচীত আপোনালোকে যদি আহে আপোনালোকে গম পাই যাব। ইতিমধ্যে জিলাত কি আছে মই কৈ দিলোঁ, এয়া হৈছে ৰেজিগনেশ্যন লেটাৰ। সকলো একে চেণ্টেঞ্চ লিখিছে, মাই পাৰ্চনেল ৰিজন। যদি ৰেজিগনেশ্যন লেটাৰত যদি আগষ্টিন নিংহি সভাপতিৰ নাম যদি উল্লেখ কৰা নাই, মানসিং ৰংপি, ডক্টৰ মানসিং ৰংপি XMLৰ নামে যদি উল্লেখ কৰা নাই, তেওঁলোকে সংবাদমেল পাতি পেলাই কি আবুল তাবুল মাৰি আছে। ইয়াত দেখোন তেওঁলোকে মিছা কথা কৈছে নেকি? তেতিয়াহ'লে লিখিতভাৱে এটা আৰু ক'ব এটা। তেওঁলোকৰ মিছলীয়া চৰিত্ৰবিলাক আজি উদঙাই দিছোঁ আমি সেইকাৰণে। আৰু তেওঁলোকৰ এই ফটোখিনি হৈছে আচল তেওঁলোকৰ পৰিচয়। তেওঁলোকে কিমান টকাৰ বিনিময়ত তেওঁলোকে কি কৰিছে আমি সকলো তথ্য আপোনালোকক দিম। আমাৰ হাতত সকলো আছে। তেওঁলোকৰ ফটো যদি আমি পাইছোঁ, তেওঁলোকে কি কৰি আছে, ক'ৰ পৰা কি টকা লৈছে, কিমান টকা কি ভাগ কৰিছে, কোনে টকা আনি দিছে, সকলো তথ্য আমাৰ হাততো আছে। গতিকে এইবোৰ হৈছে তথ্য, ফটো উইথ ফটো আমাৰ হাতত আছে।